ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি তৃতীয় অধ্যায় অখণ্ড সংখ্যাৰ পাটিগণিত চেপ্টাৰটি পঢ়ি আছিলোঁ। তাৰে আজি ষষ্ঠ অংশ পাৰ্ট 6 আমি ইতিমধ্যে পাৰ্ট 7 হ'ব লাগে, কাৰণ আমি ইতিমধ্যে 6টা পাৰ্ট কৰিছোঁ। আচ্ছা, আজি হ'ল পাৰ্ট 7। আজি আমি পঢ়িম কেইটামান প্ৰশ্ন আলোচনা কৰিম। দিয়া আছে ইয়াত যিকোনো অখণ্ড সংখ্যা a greater than equal to 1 ৰ বাবে অখণ্ড সংখ্যা হ'ব লাগিব, মানে 1 2 3 4 5 6 7 8 9 10 11 12 এইবিলাক অখণ্ড সংখ্যা, 0 -1 -2 -3 এইবিলাক সকলো অখণ্ড সংখ্যা। কিন্তু ইয়াত কি কৈছে, যিকোনো অখণ্ড সংখ্যা a greater than equal to 1 ৰ বাবে কেনেকুৱা সংখ্যা a greater than equal to 1 একতকৈ ডাঙৰ বা সমান সংখ্যা। তাৰ মানে ঋণাত্মক সংখ্যা আৰু শূন্য নাই। দেখুৱা যে a into a square plus 2/3 এটা অখণ্ড সংখ্যা। তাৰ মানে এই গোটেইটো কি হ'ব, এটা সদায় এটা অখণ্ড সংখ্যাই হৈ থাকিব বুলি আমি প্ৰমাণ কৰিব লাগিব। ঠিক আছে, এই গোটেইটো এটা অখণ্ড সংখ্যা হ'ব লাগিব। এইটো ভগ্নাংশ হৈ আছে, এতিয়া এনে চাবলৈ গ'লে ভগ্নাংশ হৈছে। এইটো এটা পৰিমেয় সংখ্যা হৈছে। তলত 3 আছে, ওপৰটো কিবা এটা a যদি অখণ্ড হয় তেতিয়াহ'লে ওপৰটো এটা কি হৈছে, কিবা এটা অখণ্ড সংখ্যা হ'ব। গতিকে অখণ্ড সংখ্যা হৰণ অখণ্ড সংখ্যা মানে পৰিমেয় সংখ্যা হৈছে। কিন্তু এটি ইয়াত কিবা এটা বা হৰণ যাব। ধৰা হ'ল ওপৰৰ মানটো 15 ওলাই গ'ল, তেতিয়াহ'লে ইয়াৰ মান হ'ব 5। গতিকে 5 এটা অখণ্ড সংখ্যা হৈ যাব। তেনেকুৱা ধৰণে ওপৰৰ মান যদি 14 ওলাই যায় তেতিয়াহ'লে 3 ৰে ইয়াক হৰণ নাযায়, তেতিয়াহ'লে এইটো অখণ্ড সংখ্যা নহয়। আমি কি প্ৰমাণ কৰিব লাগে, এই গোটেইটো এটা সদায় অখণ্ড সংখ্যা হৈ থাকিব বুলি প্ৰমাণ কৰিব লাগিব। গতিকে এনেকুৱা ধৰণৰ অংক আছে তোমালোকৰ। আৰু ইয়াক কৰিবলৈ যাওঁতে ভাগকৰণৰ উপবাদ্য প্ৰয়োগ কৰিব লাগিব, জেনেৰেল মেথমেটিক্সত পোৱাৰ দৰে। a আৰু b ওপৰত ভাগকলন প্ৰয়োগ কৰি পাওঁ a equal to b cube plus r, 0 is less than equal to r is less than b, b is not equal to 0। হৈ গ'ল, সেইটো হ'ব লাগিছিল। আৰু কি হ'ব লাগিছিল, q, r belongs to z হ'ব লাগিব। এইটো বাৰু আমি জানো। ধৰা হ'ল, এতিয়া মূল কথাটো হ'ল আমি b ৰ মান কি বুলি ধৰিম। ধৰা হ'ল b equal to আমি কি ধৰিম, এতিয়া কিৰে হৰণ কৰা আছে ইয়াত 3 ৰে। গতিকে আমি b ৰ মান ইয়াত কিমান ধৰিম, 3 ৰে হৰণ কৰিম। ঠিক আছে, তলত যি থাকিব আমি b ৰ মান সেইটোৱে পাতিম, b equal to 3। এতেকে a equal to bq মানে 3q plus r, 0 is less than equal to r is less than 0। এতেকে r equal to কিমান হ'ল, 0 হ'ল, 1 হ'ল আৰু 2 হ'ল। ঠিক আছে, এতেকে a equal to কিমান হ'ব, a equal to যদি r equal to 0 পাতা, এই ইয়াত r equal to 0 পাতিলে a equal to 3q, r equal to 1 পাতিলে a equal to 3q plus 1, আৰু r equal to 2 পাতিলে a equal to 3q plus 2 হৈ যাব, a equal to 3q plus 2। ঠিক আছে, আমি বিশেষ একো কাম কৰা নাই। এতিয়া আমাৰ মূল সংখ্যাটো এইটো a into a square plus 2 divided by 3 equal to a into a square plus 2 by 3 হৈ গ'ল। a এর মান কিমান, প্ৰথমতে আমি গোটেইবোৰ মান পাতি লম। তাৰ মানে এতিয়া a এর মান কিমান, 3q। গতিকে a এর মান 3q পাতিলো, a এর জায়গা 3q, ইয়াত কিমান হ'ল এতিয়া a স্কয়ার, মানে a এর জায়গা 3q পাতিছো, গতিকে 3q স্কয়ার plus 2 ব্র্যাকেট ক্লোজ ডিভাইডেড বাই 3 ইকুয়াল টু, এটা তো মিলিয়ে আছে, এই তলত 3 এই উপৰৰ 3 কি হৈ গ'ল, ক্যান্সেল হৈ গ'ল। কি থাকিল, তলত একো নাই থকা, ওপৰত থাকিল q into 3 স্কয়ার মানে 9, q স্কয়ার মানে q স্কয়ার প্লাস 2 হৈ গ'ল। গতিকে এইটো কি সংখ্যা, এইটো কিমান হ'ল, q হ'ল এটা, হা। গতিকে এইটো এটা কি সংখ্যা হ'ল, এইটো এটা অখণ্ড সংখ্যা। কেনেকৈ, এটা অখণ্ড সংখ্যা। ইয়াক আমি কিয় অখণ্ড সংখ্যা বুলি ক'লো, কিয় ক'লো, q এটা অখণ্ড সংখ্যা। গতিকে 9 2 এইবিলাক অখণ্ড হয়, q স্কয়ার মানে অখণ্ড হ'ব। অখণ্ড মানে কি, q ৰ মান ধৰা অখণ্ড সংখ্যা কিবা এটা যেনিবা 5, গতিকে 5 স্কয়ার মানে q স্কয়ার মানে 5 25
25 into 9 মানে 225 225 plus 2 মানে 227 227 into 5 এটা কি হবে অখণ্ড সংখ্যা হ'ব অখণ্ড সংখ্যাৰ যোগ বিয়োগ পূৰণ কৰিলে অখণ্ড সংখ্যাই পোৱা যায় হৰণ কৰিলে নাপাব পাৰো সেইটো আমাক নালাগে এতিয়া আমি কি পাতিম এবাৰ 3q পাতিলো 3q পাতোতে অখণ্ড সংখ্যা পালো ঠিকই আছে এবাৰ আমি 3q + 1 পাতিম একেই কাম a into a square plus 2 divided by 3 equal to এর মান পাতিলো কিমান 3q plus 1 এর জায়গা 3q plus 1 পাতিছো ভিতৰতো কি হ'ব এর জায়গা ভিতৰৰ এটো এর জায়গা কি হ'ব 3q plus 1 আহিব হোল স্কয়ার টু 80 plus 2 ঠিক আছে ইকুয়াল টু মান লিয়া করে হলে এফালে 3q plus 2 একু কৰিব নালাগে আমি ইয়াক এনেকৈ ধম 3q plus 1 into ইয়াক ভাঙি দিম যে a plus b হোল স্কয়ার গতিকে 3q স্কয়ার মানে 9q স্কয়ার হোল প্লাস 3 গুণ 3 3 গুণ 6 6q প্লাস 1 স্কয়ার মানে 1 পিছফালে আছে প্লাস 2 এইটো হৈ গল ইয়াৰ ডিভাইডেড বাই 3 এইটো এনেকুৱা আছে ডিভাইডেড বাই ইয়াত কিমান আছে 3 আছে তেতিয়াহ'লে ইয়াৰ মান কিমান হ'ব এবাৰ মই মহাৰি লৈ কিনি ইকুয়াল টু ইয়াৰ পিছে পিছে ইকুয়াল তলে তলে পাতি গলে হয় সাইডতে পাতিব লাগে বুলি কথা নাই যত পাতা নিজৰ কথা 3q + 1 ইনটু ইয়াত কি হৈছে এতিয়া 9q স্কয়ার প্লাস 6q প্লাস 1 যোগ 2 মানে 3 হয় ডিভাইডেড বাই 3 আছে ইকুয়াল টু 3q + 1 বাকি ইয়াৰ পৰা কি কমন আহিব এবাৰ 3 কমন আহি আছে গতিকে কিমান হল ইয়াত কিমান থাকিল 3q স্কয়ার থাকিল প্লাস ইয়াত 2q থাকিল প্লাস ইয়াত 1 থাকিল তলত কিমান আছে 3 আছে এতিয়া তলৰ ওপৰৰ 3 ক্যান্সেল গল কি থাকিল 3q + 1 থাকিল ইয়াত কিমান থাকিল 3q স্কয়ার প্লাস 2q প্লাস 1 থাকিল এটা অখণ্ড সংখ্যা এইটো কি অখণ্ড হল অখণ্ড সংখ্যাৰ পূৰণফল সদায় কি হয় অখণ্ড সংখ্যা কি এটা অখণ্ড গতিকে 3q + 1 অখণ্ড হ'ব মান পাতি চাব পাৰে দেই অখণ্ড সংখ্যা এইটো এটা কি হ'ব অখণ্ড সংখ্যা হৈ থাকিব গতিকে এই গুটেটো অখণ্ড সংখ্যাৰ পূৰণফল এটা অখণ্ড সংখ্যা হ'ল এবাৰ আমি কি পাতিবলৈ আছে 3q + 2 পাতিবলৈ আছে বাকি সকলো একে এতে কি a into a square plus 2 by 3 equal to এর জায়গাত পাতাম 3q + 2 এর মান 3q + 2 into a এর মান আকৌ ইয়াত মান হল 3q + 2 হল এটো হোল স্কয়ার আছে প্লাস 2 ডিভাইডেড বাই 3 হল এটো নিজে কৰি চাবা এটো কি হ'ব a + b হোল স্কয়ার পাতে ইয়াত কিমান হ'ব যোগ কৰি দিলে তোমালোকে 3 কমন আহিব একেদৰে আগৰটোৰ দৰে অখণ্ড সংখ্যা পাবা মানে তিনিটাৰ কাৰণে কি পালো অখণ্ড সংখ্যা পালো এতেকে যিকোনো অখণ্ড সংখ্যাৰ বাবে a into a square plus 2 by 3 এটা অখণ্ড সংখ্যা হ'ব বুলি তলত লিখি দিলে আমাৰ হৈ যাব প্ৰশ্ন এটা লৈছো এই হল অনুশীলনী 3.2 ৰ পৰা এই অলপ আগত যিটো প্ৰশ্ন কৰিলো ঠিক একে প্ৰশ্ন প্ৰায় এতিয়া অনুশীলনী যি প্ৰশ্ন দিয়া আছে অনুশীলনী 3.2 কোৱেশ্চন নম্বৰ 3 ইয়াৰ আগত কৰাৰ দৰে ইয়াৰ তলত কিমান আছে 6 আছে গতিকে আমি b = 6 লব লাগিব বাকি সব একে মান পাতি গলে হ'ব তাৰ পিছত আহিব আমাৰ এটো কোৱেশ্চন নম্বৰ 4 পাতিছো এটো মই কৰি নিদিও তোমালোকে নিজে কৰিব পাৰিবা এতিয়া এটো কি দিয়া আছে যিকোনো n ৰ বাবে দেখুৱা যে n into এটো n into 7n square plus 5 ইমানক 6k ধৰণে প্ৰকাশ কৰিব পাৰিব এটো 6k ধৰণে প্ৰকাশ কৰিব পাৰি তাৰ অৰ্থ হ'ল ডিভাইডেড বাই 6 এটা অখণ্ড সংখ্যা বুলি প্ৰমাণ কৰিব লাগিব একেই ধৰণে এই যেটা আমি অলপ আগত প্ৰশ্নটো কৰিলো সেই প্ৰশ্নটো আৰু এই প্ৰশ্নটো একেই ইয়াত খালি দিছে অলপ বেলেগ কৈ ইয়াত কি কৰিব লাগিব ইয়াত আমি 6k ধৰণে প্ৰকাশ কৰিব লাগিব মানে তলত আমি 6 লিখিলে কি হ'ব ই এটা অখণ্ড সংখ্যা দেখাব লাগিব একেই ইয়াত কি হ'ব এতিয়া গতিকে ইয়াৰ প্ৰমাণত ইয়াৰ আমি সমাধান কেনেকৈ কৰিম b = 6 লৈ ললে আমাৰ ইয়াৰ উত্তৰটো ওলাই যাব গতিকে কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 4 এইবিলাক একেই হ'ব আমি অনুশীলনীৰ পৰা প্ৰশ্ন লৈছো কোৱেশ্চন নম্বৰ 5 এটো দিয়া আছে
n যিকোনো অযুগ্ম সংখ্যা হলে এতিয়া কি আহি গল যুগ্ম অযুগ্মৰ কথা আহি গল n যিকোনো অযুগ্ম সংখ্যা হলে প্ৰমাণ কৰা যে n পাৱাৰ 4 প্লাস 4n স্কয়ার প্লাস 11 ক 16 কে ধৰণে প্ৰকাশ কৰিব পাৰি আলটিমেটলি প্ৰশ্নটো হল n পাৱাৰ 4 প্লাস 4n স্কয়ার প্লাস 11 ক আমি ডিভাইডেড বাই 16 ইয়াক আমি অখণ্ড সংখ্যা বুলি লিখাব লাগিব একেই কথা ইয়াত লিখি ললে হল যে প্ৰথমতে আমি লিখিলাম প্ৰশ্নমতে n পাৱাৰ 4 প্লাস 4n এইটুক অখণ্ড সংখ্যা বুলি দেখাব লাগিব অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যা বুলি প্ৰমাণ কৰিব লাগে বুলি লিখি ললে হল ওপৰত তাৰ পিছত আমি অংকটো কৰি থাকিলে হল তো মই লৈ ললো ভিডিও কথাটো গতিকে ইয়াত তলত কিমান আছে 16 আছে গতিকে এতিয়া আমি কি লম 16 লম নেকি ইয়াত কি নলম আমি 16 নলম কাৰণ 16 নললেও আমাৰ ইয়াৰ উত্তৰটো ওলাই আছে চ কেনেকৈ ওলাইছে এই ইয়াৰ পৰা ওলাইছে n পাৱাৰ 4 আছে যে গতিকে 2 ললে কি হ'ব 2 পাৱাৰ 4 মানে কিমান হ'ব 16 ওলাই যাব গতিকে 2 পাৱাৰ 4 মানে 16 হ'ব তলত 16 থাকিলে যে আমি 16 লম এটো কথা নহয় জানো এটো কথাটো মই কৈছো ইয়াত এক লাইন লিখি লবা তোমালোকে যে প্ৰশ্নমতে প্ৰমাণ কৰিব লাগে যে n পাৱাৰ 4 প্লাস 4n স্কয়ার প্লাস 11 বাই 16 এটা অখণ্ড সংখ্যা বুলি প্ৰমাণ কৰিব লাগে a আৰু এটো জানা তথাপি কৰিছো a আৰু b ৰ ওপৰত ভাগকলন প্রয়োগ কৰি পাও ভাগকলন প্রয়োগ কৰি পাও a = bq plus r 0 is less than equal to r is less than b হয় গল হিরামাক দিয়া আছে b is not equal to 0 আরে এটো বারে প্রায় লাইছে এটা আমি মান রিং লিখলে হল আচ্ছা এতিয়া কি হৈছে এটো বারে নাই রে এটো মই এনে লিখিছিলো তাৰ কাৰণে আচ্ছা এতিয়া কি কৰিব লাগিব ধৰা হল e = আমি n বুলি লম কাৰণ ইয়াত আমাৰ কি আছে n হে দিয়া আছে এই বুলি দিয়া নাই না গতিকে a = n আৰু b = কিমান লম এতিয়া b মানে তলত 16 আছে তলত 16 দেখিলেই আমি কি নলম 16 নলম এটো কি লম b = 2 লম কাৰণ ইয়াত কি আছে n পাৱাৰ 4 গতিকে 2 পাৱাৰ 4 মানে কিমান হ'ব 2 পাৱাৰ 4 মানে 16 হৈ যাব গতিকে তেনেকৈ প্ৰমাণ হৈ যাব এটা আমি ইমান ডাঙৰ সংখ্যা ললে আকৌ ইয়াৰ r ৰ মানো বহুত কিটা হৈ যাব নহয় গতিকে এটো লব লাগে b = ইমান এতেকে n = ইয়াৰ পৰা b মানে twice q plus r 0 is less than equal to r is less than b এতেকে r = কিমান হ'ল 0,1 ইয়াত কি কৰিছে জানো n যিকোনো অযুগ্ম সংখ্যা বুলি কৈছে এতিয়া যদি r = 0 হয় তেন্তে যদি r = 0 হয় তেন্তে n = twice q ঠিক আছে যদি r = 0 হয় তেন্তে n = twice q এটা যুগ্ম সংখ্যা হৈ যাব কাৰণ 2 ৰে পূৰণ হৈ থকা সংখ্যাবোৰ যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা এইটো আমাক নালাগে আমাক কি লাগিব যদি r = 1 হয় তেন্তে n = twice q plus 1 এটা অযুগ্ম সংখ্যা এইটো এটা অযুগ্ম সংখ্যা তে 16 বাজিলে কিটা হৈ যাব লাগে 16 বাজিলে ইয়াত কি হলতেন r = 0 1 2 3 4 ৰ পৰা 50 লৈকে আহিছিল গতিকে ইয়াত আমি 0 1 2 গুটেখিনি পাতিব লগিয়া হলতেন গতিকে আমি অলপ কথাখিনি পাতোতে ভাবিও চাব লাগিব অলপ মাথাটো ব্যৱহাৰ কৰিব লাগিব আচ্ছা ঠিক আছে এতিয়া মূল কথাটো হল আমি এতিয়া n ৰ জায়গাত পাতি দিম n = twice q plus 1 পাতি দিম বাকি নিয়ম মাৰিছো আমি এইটোত পাতি দিম পানা পাতিলে হ'ব ডাইৰেক্ট এইটোত পাতিলে হ'ব সাধাৰণতে এইটোত পাতিলে হ'ব এতেকে n পাৱাৰ 4 plus 4n স্কয়াৰ plus 11 আমি এইটো পাতিলে হ'ব এতিয়া n ৰ ভ্যালু কিমান পাতিলো twice q plus 1 twice q plus 1 whole power 4 plus 4n square মানে 4 into twice q plus 1 whole square plus ইয়াত কিমান হৈ আছে 11 হৈ আছে ঠিক আছে আচ্ছা এতিয়া whole power 4 কেনেকৈ ভাঙিবা এইবিলাক ভঙাৰ কি আছে এটা এতিয়া নিয়ম আছে আমি অলপ ভাবি চাব লাগিব
হোল পাৱাৰ 4 মানে একচুয়ালি আমি অলপ সাইডত ভাঙি লম ইয়াত কি হ'ল আমাৰ বহুত জায়গা খাব ये ट्वाइस क्यू प्लस 1 होल पावर 4 ইয়াক আমি এনেকৈ লিখিম ट्वाइस क्यू प्लस 1 होल स्क्वायर पूरण ट्वाइस क्यू प्लस 1 होल स्क्वायर ये ट्वाइस क्यू प्लस 1 होल स्क्वायर माने a प्लस b होल स्क्वायर গতিকে a স্কয়ার প্লাস ट्वाइस ab প্লাস b স্কয়ার এইটো একেই গতিকে এইটো কি হৈ গ'ল আকৌ হোল স্কয়ার হৈ গ'ল ঠিক আছে এর হোল স্কয়ার মানে ইয়ার মানে একেই গতিকে এইটো পূরণ মানে হোল স্কয়ার এটা কি হল a প্লাস b প্লাস c হোল স্কয়ার আছে ঠিক আছে তাহলে আমার মূল কথাটো হল কিন্তু মূল উদ্দেশ্যটো হল আমার কি বলিবা এটা 16 কে ধরনে আমি লিখিব লাগিব গতিকে আমি ইয়াক ভাঙি দিবই লাগিব কি ইয়ার মান কিমান হ'ব এতিয়া a প্লাস b প্লাস c হোল স্কয়ার a প্লাস b প্লাস c হোল স্কয়ারের সূত্র মনে আছে না ভাই এতে a প্লাস b প্লাস c হোল স্কয়ার ইকুয়াল টু a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার plus twice ab plus twice bc plus twice ca এইটো আছে তোমালোকৰ a plus b plus c হোল স্কয়াৰৰ সূত্ৰ গতিকে এতিয়া আমি এই বস্তুটো 4q স্কয়াৰ plus 4q plus 1 এইটো আমি এনেকৈ ভাঙি দিব লাগিব এইটো আমি a plus b plus c হোল স্কয়াৰ ভাঙি দিম a স্কয়াৰ মানে কিমান হ'ব 4 স্কয়াৰ মানে 16 ডাইৰেক্ট কৰিব লাগিব দেই কনস্টেন্টৰ মানে q স্কয়াৰ মানে q পাৱাৰ 4 প্লাস b স্কয়ার মানে 4q হোল স্কয়ার 4 স্কয়ার মানে 16q স্কয়ার 16q স্কয়ার যদি অসুবিধা হয় ইয়াত পাতি চাবা প্লাস c স্কয়ার মানে 1 স্কয়ার মানে 1 প্লাস টুৱাইস ab 2 into 4 into 8 4 4 গুণ 16 16 গুণ 32 q স্কয়ার into q মানে q কিউব হৈ গ'ল প্লাস পাতি চাবা টুৱাইস bc গতিকে টুৱাইস bc 2 4 গুণ 8 8 গুণ 8 8 কিউব প্লাস তাৰপিছত কি হ'ল টুৱাইস ca তিয়া 2 গুণ 2 2 4 গুণ 8 8 কিউব স্কয়ার হ'ল ইয়াৰ মান 8 কিউব স্কয়ার প্লাস আমাৰ যেটো সূত্ৰটো শেষ হ'ল এটা মই উহাই দিছো তাৰপিছত আহিছে আমাৰ এতিয়া এইটো ইয়াৰ কিমান মান হ'ল এইটো হোল পাৱাৰ 4 ৰ কাৰণে হ'ল এতিয়া কি আহিব 4 twice q plus 1 whole square twice q plus 1 whole square মানে 8 4q square plus 4q plus 1 plus কিমান হৈ গ'ল শেষত কিমান আছে 11 আছে ঠিক আছে এতিয়া আমি কি কৰিম ইয়াক এনেকৈ 16q power 4 plus 16q square plus 1 plus 32q cube plus 8q plus 8q square plus 4 4 गुण 16 16q square plus 4 4 गुण 16 16q plus 4 गुण 4 plus 11 এতিয়া কিমান আহিল সিস্টেমেটিক্যালি লিখিম 16q পাৱাৰ 4 এটো গল এতিয়া q কিউব থকাবোৰ বিচাৰো q কিউব কত আছে ইয়াত আছে 32q কিউব বাকি q কিউব নাই গতিকে প্লাস 32q কিউব লিখি ললো প্লাস এটা q স্কয়ার থকাবোৰ বিচাৰো 16q স্কয়ার প্লাস 8q স্কয়ার কিমান হল 16 প্লাস 8 24q স্কয়ার প্লাস 16 40q স্কয়ার গতিকে কিমান আহিল এতিয়া 40q স্কয়ার আহিল ঠিক আছে 16q স্কয়ার প্লাস আচ্ছা প্লাস এতিয়া কি আহিব আকৌ q থকা বিচাৰে 8q প্লাস 16q কিমান হ'ল 24q ইয়াত কিমান হৈ গ'ল এবাৰ 24q আহি গ'ল প্লাস আকৌ কি আছে 1 প্লাস 4 মানে 5 5 প্লাস 11 মানে 16 হ'ল এতিয়া চোৱা গুটেকিটা কমন আহিব লাগিব কি বলে 16 কি ধৰণে প্ৰকাশ কৰিব দিছে গতিকে 16 কমন আহিব লাগিব 16 যদি আমি কমন লওঁ তেতিয়া কি থাকিব ইয়াত q পাৱাৰ 4 প্লাস ইয়াত 16 কমন ললে 2q কিউব থাকিব প্লাস ইয়াৰ পৰা 16 কমন নাই ইয়াৰ পৰা নাই ইয়াৰ পৰা আহিব প্লাস 1 গতিকে নহা কমন নহা কি পিছপাৰ লিখিব লাগিব এতিয়া 40q স্কয়াৰ প্লাস 24q এলাকে লগালে না ঝামেলা দিয়া q
কিউ পাৱাৰ 4 প্লাছ 2q কিউব আছে এবাৰ চাই লওঁ 40q স্কুৱেৰ প্লাছ 24q ইয়াকো 16ৰে হৰণ যাবই লাগিব কৰবাত কিবা হৈছে গতিকে কি হ'ল ইয়াক আমি কি কৰিম এতিয়া 8q 8 এর ইয়াকে 5 বার 5q প্লাস 8 3 গুণ 24 3 রে এইবার 5q প্লাস 3 বারে হরণ গল 8 রে যাব 16 রে তো না যায় আর ইম্পসিবল গতিকে আমি অলপ করবাত কিবা এটা কৰিব লাগিব 5q প্লাস 3 কত ভুল নাই আমাক গন্ডগোল লগালে এটো 8q স্কয়ার আৰু 8q 8q স্কয়ার আৰু 8q আচ্ছা কৰাৰ নিয়ম এনেকৈ আছিল কিবা এটা হল কৰবা ইয়াত বেছিকৈ এতিয়া এনেকৈ সময় খৰচ কৰি নাথাকো তোমালোকে এবাৰ কৰি চাবা এনেকৈ পাতি চাবা আকৌ এবাৰ কৰি চাবা কৰবাত কিবা ভুল হৈছে যদি ওলাই যাব বাকিখিনি আমি যদি পাৰা পাৰিলা যদি নোৱাৰা আকৌ মই এবাৰ চাই লম ইয়াত সময় খৰচ নকৰো